মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো আমিনুল ইছলামৰ নিৰ্বাচনী চমক মছজিদ এৰি ৰাজপথতে আদায় কৰিলে নামাজ হাজাৰ হাজাৰ লোকক লগত লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিছে আমিনুল ইছলামে তাৰ পিছতে ৰাজনৈতিক চমক সৃষ্টি কৰিছে এক প্ৰকাৰ আমিনুল ইছলামে ৰাজপথত নামাজ আদায় কৰিছে হাজাৰ হাজাৰ লোকক লগত লৈ আৰু মনোনয়ন পত্ৰ দাখিল কৰিছে আমিনুল ইছলামে হৈছে জনাইছো মুহূৰ্তত ব্ৰেকিং এ মুহূৰ্তত জনাই আছো আমিনুল ইছলামৰ নিৰ্বাচনী চমক সৃষ্টি কৰিছে আমিনুল ইছলামে নামাজ আদায় কৰিছে ৰাজপথত আদায় কৰিছে নামাজ মছজিদ এৰি ৰাজপথতে নামাজ পঢ়াত লাগি গৈছে আমিনুল ইছলাম আজি মনোনয়ন দাখিল কৰিছে আমিনুল ইছলামে হাজাৰ হাজাৰ লোকক লগত লৈ এতিয়া ৰাজপথত শক্তি দেখুৱাইছে নিৰ্বাচনী চমক দিবলৈ মছজিদ এৰি ৰাজপথত আদায় কৰিছে নামাজ নিৰ্বাচনী চমকৰ সৃষ্টি কৰিছে আমিনুল ইছলামে ৰাজপথতে আদায় কৰিছে নামাজ আমিনুল ইছলামৰ নিৰ্বাচনী চমক ৰাজপথত হাজাৰ হাজাৰ লোকক লগত লৈ হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ আজি নামাজ আদায় কৰিছে আমিনুল ইছলামে আজি মনোনয়ন দাখিল কৰিছে আমিনুল ইছলামে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিছে আমিনুল ইছলামে নিৰ্বাচন খেলিব আমিনুল ইছলামে নিৰ্বাচনী চমক সৃষ্টি কৰিবলৈ মছজিদ ত্যাগ কৰিছে মছজিদ এৰি ৰাজপথতে আদায় কৰিছে নামাজ আৰু শক্তি দেখুৱাইছে এতিয়া আমিনুল ইছলামে দৃশ্যাংশ দেখুৱাই আছো ৰাজপথত এনেদৰে নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী চমক সৃষ্টি কৰিছে আমিনুল ইছলামে মনোনয়ন পত্ৰ দাখিলৰ বাবে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ আজি গৈছিল আমিনুল ইছলাম নিৰ্বাচনী চমক সৃষ্টি কৰিছে আমিনুল ইছলামে আৰু মছজিদ ত্যাগ কৰিছে মছজিদত নামাজ পঢ়াৰ পৰিৱৰ্তে তেওঁ সমৰ্থকক লগত লৈ এনেদৰে ৰাজপথৰ কাষত এনেদৰে আদায় কৰা দেখিবলৈ পোৱা গৈছে নামাজ আজি মনোনয়ন পত্ৰ দাখিল কৰিছে বিভিন্ন দলৰ মনোনয়ন পত্ৰ দাখিল আজি 23 মাৰ্চৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰা হৈ আছে আৰু আমিনুল ইছলামেও নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে গৈছিলে আৰু মছজিদৰ পৰিৱৰ্তে ৰাজপথ বাছি লৈছে তেওঁ ৰাজপথত সমৰ্থকক লগত লৈ আদায় কৰিছে নামাজ আৰু এক প্ৰকাৰ চমকৰ সৃষ্টি কৰিছে আমিনুল ইছলামে আমি দৃশ্যাংশ দেখুৱাই আছো আমিনুল ইছলামে আদায় কৰিছে নামাজ আৰু আমিনুল ইছলামে এক প্ৰকাৰে চমক সৃষ্টি কৰি আদায় কৰিছে ৰাজপথতে নামাজ দৃশ্যাংশ দেখুৱাই আছো এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত মনোনয়ন পত্ৰ দাখিল কৰিছে আমিনুল ইছলামে নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিছে আমিনুল ইছলামৰ ফালৰ পৰা তেওঁ মছজিদত নামাজ আদায় কৰাৰ পৰিৱৰ্তে এনেদৰে ৰাজপথত নামাজ আদায় কৰাৰ দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰে নিৰ্বাচনী চমকৰ সৃষ্টি কৰিছে আমিনুল ইছলামে দৃশ্যাংশ দেখুৱাইছো আমিনুল ইছলামে নিৰ্বাচনী চমকৰ সৃষ্টি কৰিছে ভিডিঅ'তে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত আমি দৃশ্যাংশ দেখুৱাই আছো মছজিদ এৰি ৰাজপথতে আদায় কৰিছে নামাজ আমিনুল ইছলামে নামাজ আদায় কৰাৰ দৃশ্যাংশ দেখুৱাইছো ৰাজপথতে নিৰ্বাচনী চমক সৃষ্টি কৰিছে আমিনুল ইছলামে আজি মনোনয়ন পত্ৰ দাখিল কৰিছে আমিনুল ইছলামৰ ফালৰ পৰা ৰাজপথত নামাজ আদায় কৰাৰ দৃশ্যাংশ দেখুৱাইছো এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে বিভিন্নজনে এতিয়া প্ৰশংসা কৰিছে মুছলমান সমাজৰ মাজত প্ৰশংসা লাভ কৰিছে এতিয়া আমিনুল ইছলামৰ ফালৰ পৰা এতিয়া নিৰ্বাচনী চমক সৃষ্টি কৰিছে আমিনুল ইছলামে দৃশ্যাংশ দেখুৱাইছো আমিনুল ইছলামে নিৰ্বাচনী চমক সৃষ্টি কৰিছে নিৰ্বাচনী চমক দিবলৈ মছজিদ এৰি ৰাজপথত আদায় কৰিছে নামাজ আৰু নামাজ আদায় কৰাৰ দৃশ্যাংশ আমি দেখুৱাইছো আল্লাহক স্মৰণ কৰিছে নামাজ আদায় কৰি তেওঁ আল্লাহক স্মৰণ কৰিছে যিটো মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে তেওঁ আল্লাহক স্মৰণ কৰিছে তাৰ পিছতে তেওঁ মনোনয়ন পত্ৰ সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল কৰিছে নিৰ্বাচনৰ বাবে এক প্ৰকাৰ সাজু হৈছে আমিনুল ইছলাম আৰু নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে এনেদৰে নেতা গৰাকীক দেখিবলৈ পোৱা গৈছে ৰাজপথত নামাজ আদায় কৰাৰ দৃশ্যাংশ আমি দেখুৱাই আছো আল্লাহক স্মৰণ কৰিছে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে আৰু এই দৃশ্য এতিয়া মুছলমান সমাজে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো ৰাজপথৰ কাষত এনেদৰে নামাজ আদায় কৰাৰ দৃশ্যাংশ দেখুৱাই আছো তেওঁ মছজিদৰ সলনি এনেদৰে ৰাজপথ বাছি লৈছে ৰাজপথতে নামাজ আদায় কৰিছে আমিনুল ইছলামে এক প্ৰকাৰে চমক সৃষ্টি কৰিছে এই ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত বিভিন্নজনে প্ৰশংসা কৰিছে আমিনুল ইছলামৰ এক কাৰ্য আল্লাহক স্মৰণ কৰিছে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে আল্লাহক স্মৰণ কৰিছে আমিনুল ইছলামে নিৰ্বাচনলৈ সাজু হৈছে এক প্ৰকাৰে আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে আল্লাহক স্মৰণ কৰাৰ দৃশ্যাংশ দেখুৱাইছে আৰু আমিনুল ইছলামৰ নিৰ্বাচনী চমক এক প্ৰকাৰে চমক সৃষ্টি কৰিছে আমিনুল ইছলামে দেখাছো মনোনয়ন পত্ৰ দাখিল কৰিছে আমিনুল ইছলামে সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ দৃশ্যাংশ দেখুৱাইছো মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে এনেদৰে
আল্লাহক স্মৰণ কৰিছে, নামাজ পঢ়িছে, নামাজ আদায় কৰাৰ দৃষ্টান্ত দেখুৱাইছো। মছজিদৰ সলনি তেওঁ ৰাজপথ বাছি লৈছে, ৰাজপথতে নামাজ আদায় কৰিছে, আল্লাহক স্মৰণ কৰিছে, মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে আল্লাহক স্মৰণ কৰিছে। আৰু এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মুছলমান সমাজে এতিয়া প্ৰশংসা কৰিছে আমিনুল ইছলামৰ এই কাৰ্যক। দৃশ্যাংশ দেখিছোঁ, আমিনুল ইছলামে নামাজ আদায় কৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ। আল্লাহক স্মৰণ কৰিছে, এক প্ৰকাৰে নিৰ্বাচনী চমকৰ সৃষ্টি কৰিছে আমিনুল ইছলামে। আৰু দৃশ্যাংশ দেখুৱাইছোঁ, আমিনুল ইছলামে নামাজ আদায় কৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ। প্ৰাক্তন বিধায়কগৰাকীয়ে চমক সৃষ্টি কৰিছে, এক প্ৰকাৰে পুনৰ নিৰ্বাচন খেলিব। এতিয়া নিৰ্বাচনী চমক সৃষ্টি কৰিবৰ বাবে তেওঁ এনেদৰে ৰাজপথতে নামাজ আদায় কৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ। নিৰ্বাচনী চমক সৃষ্টি কৰি আমিনুল ইছলামে নামাজ আদায় কৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ। মছজিদৰ পৰিৱৰ্তে তেওঁ ৰাজপথতে আদায় কৰিছে নামাজ। আমিনুল ইছলামে এক প্ৰকাৰে চমক সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বিভিন্নজন প্ৰশংসা কৰিছে আমিনুল ইছলামৰ এই কাৰ্যক। আল্লাহক স্মৰণ কৰিছে, মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে আল্লাহক স্মৰণ কৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ। মনোনয়ন পত্ৰ দাখিল কৰিছে আমিনুল ইছলামৰ ফালৰ পৰা। নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু শুভ ক্ষণত আল্লাহক স্মৰণ কৰিছে। আৰু আল্লাহক স্মৰণ কৰি মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে আল্লাহক স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে। আল্লাহক স্মৰণ কৰি মনোনয়ন পত্ৰ দাখিল কৰিছে সমৰ্থকক লগত লৈ। এনেদৰে ৰাজপথতে আদায় কৰিছে নামাজ। শুভ ক্ষণত আল্লাহক স্মৰণ কৰিছে আমিনুল ইছলামে। নিৰ্বাচনী চমকৰ সৃষ্টি কৰিছে এক প্ৰকাৰে। এই ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিভিন্নজনে প্ৰশংসাৰে উপচাই পেলাইছে। মুছলমান সমাজৰ মাজত প্ৰশংসা লাভ কৰিছে এতিয়া আমিনুল ইছলামৰ এই কাৰ্য। এই ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মনোনয়ন পত্ৰ দাখিল কৰিছে আজি আমিনুল ইছলামে। আমিনুল ইছলামে পবিত্ৰ ক্ষণত আমিনুল ইছলামে নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে এনেদৰে আল্লাহক স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আল্লাহক স্মৰণ কৰি তেওঁ নিৰ্বাচনৰ বাবে সাজু হৈছে, মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মছজিদৰ সলনি মছজিদত আল্লাহক স্মৰণ কৰাৰ সলনি, নামাজ আদায় কৰাৰ সলনি এনেদৰে ৰাজপথতে নামাজ আদায় কৰিছে আমিনুল ইছলামে। আৰু এই ব্যতিক্ৰমী দৃশ্য এতিয়া বিভিন্নজনৰ মন মোহিত কৰিছে, বিভিন্নজনে প্ৰশংসা কৰিছে এতিয়া আমিনুল ইছলামৰ কাৰ্যক। মুছলমান সমাজৰ মাজত প্ৰশংসা লাভ কৰিছে, কিয়নো এই ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে আমিনুল ইছলামৰ এই কাৰ্যক এতিয়া প্ৰশংসা কৰিছে বিভিন্নজন। এগৰাকী বিধায়ক আমিনুল ইছলামে নামাজ আদায় কৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে নামাজ আদায় কৰিছে আমিনুল ইছলামে। আল্লাহক স্মৰণ কৰিছে আৰু আল্লাহক স্মৰণ কৰি শুভ ক্ষণৰ বাবে তেওঁ আগবাঢ়িছে। ৰাজপথতেই আদায় কৰিছে নামাজ। এক প্ৰকাৰে নিৰ্বাচনী চমকৰ সৃষ্টি কৰিছে আমিনুল ইছলামে। আৰু আমিনুল ইছলামৰ এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিভিন্নজনে প্ৰশংসা কৰিছে আমিনুল ইছলামৰ এই কাৰ্যক। এক প্ৰকাৰে নিৰ্বাচনী চমক সৃষ্টি কৰিছে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে নিৰ্বাচনী চমক সৃষ্টি কৰিছে এগৰাকী আমিনুল ইছলামে। দৃশ্যাংশ দেখুৱাইছোঁ, নিৰ্বাচনৰ বাবে সাজু হৈছে আমিনুল ইছলাম। মনোনয়ন পত্ৰ দাখিল কৰিছে আজি। আৰু মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে এনেদৰে নিৰ্বাচনী চমক সৃষ্টি কৰিছে আমিনুল ইছলামে। মছজিদৰ সলনি ৰাজপথতেই আল্লাহক স্মৰণ কৰিছে, নামাজ আদায় কৰিছে, নামাজ পঢ়ি সাজু হৈছে নিৰ্বাচনৰ বাবে। আৰু নামাজ আদায় কৰি তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছে। ৰাজপথতে নামাজ আদায় কৰাৰ দৃশ্যাংশ সামাজিক মাধ্যমত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই কাৰ্যক এতিয়া মুছলমান সমাজে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত আমিনুল ইছলামৰ নামাজ আদায় কৰাৰ দৃশ্যাংশ ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিভিন্নজনে প্ৰশংসা কৰিছে। সেই দৃশ্যাংশ দেখুৱাইছোঁ, আমিনুল ইছলামে নামাজ আদায় কৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ। আল্লাহক স্মৰণ কৰিছে পবিত্ৰ ক্ষণত। তেওঁ যিহেতু মনোনয়ন পত্ৰ দাখিল কৰিছে, মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে তেওঁ এনেদৰে আল্লাহক স্মৰণ কৰিছে। কাৰণ মই এজন ইছলাম ধৰ্মাৱলম্বী যুৱক হিচাপে এটা কথাই ক'ব বিচাৰোঁ তেখেতক, যে আপুনি ৰাজনীতি কৰিছে ভাল কথা, ৰাজনীতিৰ পথাৰখনত আপোনাৰ নিচিনা ব্যক্তি আমি বিচাৰোঁ আৰু লাগে। কিন্তু যিটো খেলপথাৰত আপুনি একত্ৰিত হৈছে ৰাইজৰ সৈতে, ইয়াত আহি মিলিত হৈছে ৰাইজৰ লগত, ইয়াৰ পৰা মাত্ৰ 2 মিটাৰ নিলগত মাজত মাথো এটা বাউণ্ডাৰী ৱাল। এই বাউণ্ডাৰী ৱালটো পাৰ হৈ হাফিজিয়া মাদ্ৰাছা। আপুনি নামাজ আদায় কৰিব পাৰে, সেই মাদ্ৰাছাটো আপুনি নামাজ আদায় কৰিব পাৰিলেহেঁতেন। কিন্তু ইয়াৰ পৰিৱৰ্তে দেখা গৈছে আপুনি এই ৰাজহুৱা খেলপথাৰখনত ৰাইজৰ সন্মুখতে আপুনি নামাজ আদায় কৰিছে। আৰু এইটোৰ পৰা কি মেছেজ দিব বিচাৰিছে? যদি ৰাজনীতি কৰিব লগা আছে, বিধায়ক মহোদয়, প্ৰাক্তন বিধায়ক মহোদয়, আপুনি ৰাজনীতি কৰক, উন্নয়নৰ ৰাজনীতি কৰক, দুখীয়া দৰিদ্ৰ সমাজৰ শ্ৰেণীখিনিক লৈ পেলাই আপুনি ভাল চিন্তা কৰি ৰাজনীতি কৰক। কিন্তু এই ধৰ্মীয় মেৰুকৰণৰ যি বিভাজনৰ যি ৰাজনীতি আৰম্ভ কৰিছে, এইখিনি আমি
যুৱ সমাজে গ্ৰহণ কৰিব পৰা নাই। বিগত 15 বছৰ যি বিধায়ক হৈ আছিল, 15 বছৰত আমি তেনেকুৱা কাৰ্যক্ৰমণিকা তেখেতৰ দেখা নাই যে ক'ৰবাত গৈ আছে, দেৰি হৈ গ'ল, নামাজ ৰাস্তাত বা গাড়ীত আদায় কৰি লৈছে। কিন্তু যি নিৰ্বাচনৰ সময় আহি গ'ল, আজিলৈকে দুদিন আমি দেখিবলৈ পাইছো, এদিন ৰাস্তাৰ কাষত, আজি এই খেলপথাৰৰ মাজত, এই ৰাইজৰ সন্মুখত ৰাজহুৱাকে তেখেতে অকলে নামাজ আদায় কৰাত পৰিলক্ষিত হৈছে। যিহেতু মই ৰূপৈহাট সমষ্টিৰ এজন যুৱক হিচাপে মই ৰাইজক বিনম্ৰতাৰে আহ্বান জনাম যে ৰাইজসকল, আপোনালোকে এই ধৰ্মীয় কথা বতৰা বাদ দি যিজন ব্যক্তিয়ে আমাৰ কাৰণে কাম কৰিব পাৰিব, যিজন ব্যক্তিয়ে বিধানসভাৰ মজিয়াত আমাৰ সমস্যাখিনিৰ কথা উত্থাপন কৰিব পাৰিব, এনে হাই হুলস্থুল কৰি লাভ নাই যে সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে যিজন মানুহে আমাৰ সমস্যা উত্থাপন কৰিব, সমস্যাখিনি